কেনেকুৱা হ'ল? ভালেই ভালেই আৰু কিমান মাৰ্কছৰ আহিছিলে 100 কিমান কৰিলা চবেই কৰিলোঁ বাৰু খালি পৰীক্ষা দিয়া সি এনেও ভাল বুলিয়ে কয় সদায় ভাল হৈছে বুলিয়ে কয় ৰিজাল্ট দিলেহে গম পাওঁ নমস্কাৰ ৰাইজ সেইদিনা গৈছিলোঁ যোৰহাটলৈ মানে ভণ্টিৰ এটা এক্সাম আছিলে আৰু সেইদিনা মানে ইমানেই গৰম আছিলে চাওকচোন মানে এক্সাম চেণ্টাৰৰ সন্মুখত মানুহখিনি কেনেকুৱাকৈ অশান্তিত ৰখি আছিলে নহয় আমি বোলো নাই এনেকৈ নহ'ব ব'লা অলপ ইফালে সিফালে ওলাই যাওঁ আৰু দুখৰ কথা এইটোৱেই যে দেওবাৰে মানে যোৰহাটৰ দোকান বজাৰবিলাক সকলো বন্ধ থাকে এই খুৰাজনে কি ধুনীয়া বস্তু এটা বিক্ৰী কৰিছে চাওকচোন মাতৃ কলহকেইটা কিন্তু বৰ মৰম লগা আছিলে দেই দেখিবলৈ আৰু মানে পানী থৈ ধুনীয়াকৈ উলিয়াব পৰাকৈ টেপো ফিটিং কৰা আছিলে কলহকেইটাত আৰু এইফালে মিঠাই অলপ লৈ ল'লোঁ কাৰণ মানুহজনে ক'লে বোলে ব'লা আমাৰ জেঠাইৰ ঘৰৰ পৰা এপাক আহোঁগৈ এনেই ৰখি থকাতকৈ আৰু ইয়াত আমি এঘণ্টামানহে ৰখিছিলোঁ কাৰণ ভণ্টিৰ এক্সাম 12টা বজাত শেষ হোৱাৰ কথা আকৌ তাইকো আনিবলৈ যাবলৈ হ'লেই পৰীক্ষা কেনেকুৱা হ'ল ভালেই আৰু কিমান মাৰ্কছৰ আহিছিলে 100 কিমান কৰিলা চবেই কৰিলোঁ বাৰু খালি মেথছৰখিনি হেৰি অলপ উল্টা পুল্টা হ'ল তয়ে জানো এতিয়া যোৰহাটত পৰীক্ষা দিবলৈ সি আৰু কি কৰিছ আৰু অভাৰব্ৰিজবিলাকৰ তলত যেনেকৈ পাইপ ভৰাই ৰখা হৈছে তাতেই ইজনক দেখিলোঁ কি হয় বাৰু নামটো কমেণ্ট কৰিব দেই